আটালৈ নমস্কাৰ জনাইছো। আজি স্বাধীনতা দিৱস, ৭৮ সংখ্যক স্বাধীনতা দিৱস। আমি খন্তেক আগতেই ৩১ নম্বৰ দহলি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মন্ত্ৰীনাথে আমাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে। ইয়াতে অংশগ্ৰহণ কৰিছে আমাৰ প্ৰাক্তন সভাপতিসকলে, আমাৰ মাতৃগোটৰ সদস্যসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে। আমি প্ৰতি বছৰে এনেদৰে আমি স্বাধীনতা দিৱস উদযাপন কৰি আহিছো। ৩১ নম্বৰ দহলি প্ৰাথমিক বিদ্যালয়খন স্বাধীনতাৰ আগতে স্থাপিত হোৱা এখন পুৰণি বিদ্যালয়, ১৮৬২ চনতে স্থাপিত হৈছিল। স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে আমি প্ৰতি বছৰে এনেদৰে আমি স্বাধীনতা দিৱস পালন কৰি আহিছো, পতাকা উত্তোলন কৰি আহিছো। এইবেলেও আমি কিছু বুট মাহৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আগবঢ়াইছো আৰু ইয়াৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু এই সুযোগতে আমাৰ যিসকল মহাত্মা গান্ধীৰ নেতৃত্বত যি স্বাধীনতা আন্দোলন হৈছিল অহিংসা নীতিৰে, আৰু এই আন্দোলনৰ ফলত যিসকল মহান বীৰ বীৰংগনাই মৃত্যুবৰণ কৰিলে, মুক্তিযোদ্ধাক তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আৰু গণ স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত তেখেতসকলক শ্ৰদ্ধা জনোৱাৰ লগতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিদেশত থকা আমাৰ ভাৰতীয়সকলকো এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো।